নমস্কাৰ বিয়লি খবৰ হৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা বগাহাটীত পৰিণত হৈছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ পুঁজি ব্যৱহাৰ চূড়ান্ত ব্যৰ্থ বিয়াগম বিভাগটো পঞ্চতক বিত্তীয় আয়োগৰ 1648 কোটি 29 লাখ টকা পেলাই থলে বিভাগটোৱে টাইট ফাণ্ডৰ এই বৃহৎ পুঁজি ব্যৱহাৰ ব্যৰ্থ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ সদনত উন্মোচিত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ এই চূড়ান্ত ব্যৰ্থতা জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ সামূহিক অনাময় সম্পদৰ পৰিচালনাৰ বাবে দিয়া হৈছিল এই পুঁজি বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰশ্নৰ উত্তৰত এই তথ্য মন্ত্ৰী অতুল বৰা শিৱসাগৰ চৰাইদেউৰ বাবে 50,000 কোটি টকাৰ সাহায্য দাবী আটাছৰ শিৱসাগৰ নাজিৰাৰ পুনৰ নিৰ্মাণৰ বাবে হাজাৰ হাজাৰ কোটি টকা কোনে দিব আমাক গুলি কৰিলেও জেললৈ পঠিয়ালেও ৰাইজৰ বাবে মাত মাতিম কেৱল বান পৰিস্থিতি পৰিদৰ্শনৰ বাবে মানুহ পঠিয়ালেই নহব মুখ্যমন্ত্ৰীক 10,000 কোটি টকা প্ৰদানৰ দাবী জনাই আটাছে কয়লা শিল খননৰ দৰে প্ৰলয় হোৱা বুলি প্ৰমাণ হলে ৰাইজ ৰাজপথলৈ ওলাব তেতিয়া এখন কয়লা ট্ৰাক উজনিৰে পাৰ হ'বলৈ নিদিয়াৰ হুংকাৰ ব্ৰাণাকান্ত উদ্ধাৰ আৰু সাহায্যক লৈ এই গৰ্জন আটাছৰ সভাপতি বসন্ত গগৈ সময় থাকোতে কামবিলাক কৰিলে হয় তেতিয়াহ'লে উজনি অসমৰ এই জিলা দুখনৰ এনেকুৱা সাংঘাতিক পৰিৱেশ সৃষ্টি নহ'ল হয় এতিয়া চৰকাৰে মোক উত্তৰ দিব লাগে যে হাজাৰ হাজাৰ কোটি টকা লোকচান হোৱাৰ পাছত এইখন শিৱসাগৰ এইখন চৰাইদেউ 50,000 কোটি টকা কোনে দিব সুইচাইড কৰি দিবলগীয়া ধৰণৰ পৰিৱেশ হৈছে এই পৰিৱেশক কোনে উদ্ধাৰ কৰিব সেই কথা অসম চৰকাৰে আমাক জনাব লাগিব সেই কথা চৰকাৰে আমাক বুজাব লাগিব উজনি অসম প্ৰান্তলৈ আহক কোনোবাই মাত্ৰ ইনভেষ্টিগেশ্যনত তেল পঠালে নহ'ব চাইজখি মাইজান চাইজখি বেতবাৰী চাইজখি লাকুৱা চাইজখি মলুগুৰি এই অঞ্চলবিলাক তেনুগুৰি অঞ্চলবিলাক চাইজক বানেগৰকা এই চন্তক বিহুৰ কি পৰিৱেশ কি পৰিস্থিতি নজৰ আছে হাজাৰ হাজাৰ গৰু মৰি গৈছে হাজাৰ হাজাৰ গাহৰি মৰি গৈছে কোনে দিব কোনে উদ্ধাৰ কৰিব তাক লৈ প্ৰশ্ন হৈছে মই আজি শিৱসাগৰ হিচাপে কৈছো উজনি অসমৰ যুৱক হিচাপে কৈছো চৰকাৰৰ গাফিলতি আছে কাৰণ চৰকাৰে এইকাৰণে গাফিলতি আছে নগালেণ্ডত দিখৌ নদী বহাৰ ক্ষেত্ৰত কোনো ধৰণৰ জোখাৰ এটা যন্ত্ৰণা তাত কিয় নাই কিয় দিয়া নহ'ল কিয় মথাউৰি বনোৱা নহ'ল কিয় 15 কিলোমিটাৰ মথাউৰি উন্মুক্ত হৈ আছে কিয় দিচাঙৰ মথাউৰি বনোৱা নহ'ল কিয় দৰিকাৰ মথাউৰি বনোৱা নহ'ল কিয় মিটামৰ মথাউৰি বনোৱা নহ'ল ইয়াৰ প্ৰশ্নৰ উত্তৰ আমাক লাগিব আৰু এটা কথা স্পষ্টভাৱে কৈছো আমিও অনুসন্ধান কৰি আছো যদি নগালেণ্ডত কয়লা খননৰ কাৰণে শিল খননৰ কাৰণে যদি এনেকুৱা দুৰ্যোগ নামি আহিছে মই কম আমাক লাগিলে গুলিয়াই মাৰিলেও মাৰিব জেললৈ পঠালেও পঠিয়াব কিন্তু ৰাইজৰ স্বাৰ্থত জনসাধাৰণৰ স্বাৰ্থত উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক কৈছো যদি চাইণ্টিফিকেলি প্ৰয়োগ হয় যে নগালেণ্ডত শিল আৰু কয়লা খননৰ কাৰণে এই পৰিৱেশ হৈছে তেতিয়া সমগ্ৰ ৰাইজ ওলাই আহিব এখনো কয়লাৰ গাড়ী কোনো পাৰ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিব এই কথাটো স্পষ্টভাৱে জনাইছো অসমৰ মুখ্যমন্ত্ৰীক আমি স্পষ্ট বাৰ্তা দিছো 10,000 কোটি টকা আপুনি যদি আমাৰ উজনি অসমৰ এই জিলা দুখনলৈ প্ৰেৰণ নকৰে ৰাইজ নিগমে মৰিব আপুনি আহক চৌখি ৰাইজৰ অৱস্থা এই অৱস্থাৰ মাজেৰে ৰাইজে দুখ দুৰ্দশাৰ মাজেৰে জীৱন কটাইছে বান বিধ্বস্ত উজনি 3 জিলাৰ শিক্ষাৰ্থীলৈ হকা বানত হেৰাই যোৱা নথিৰ বাবে চিন্তাৰ কাৰণ নাই এছএছ আৰু এছএছএলচি নথি পুনৰ বিনামূলীয়াকৈ প্ৰদান কৰিব যোৰহাট শিৱসাগৰ গোলাঘাট জিলাৰ শিক্ষাৰ্থীলৈ ভাল খবৰ শিক্ষাৰ্থীসকলে অনলাইন যোগে কৰিব পাৰিব আবেদন এএছএছবিবিয়ে জাৰি কৰিছে এই জাননী বান বিধ্বস্ত উজনি 3 জিলাৰ শিক্ষাৰ্থীসকলৈ হকা বানত হেৰাই যোৱা নথিৰ বাবে চিন্তাৰ কাৰণ নাই এছএছ আৰু এছএছএলচি নথি পুনৰ বিনামূলীয়াকৈ প্ৰদান কৰিব যোৰহাট শিৱসাগৰ গোলাঘাট জিলাৰ শিক্ষাৰ্থীলৈ ভাল খবৰ শিক্ষাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব এএছএছইবিয়ে জাৰি কৰিছে এই জাননী বিধানসভাত গৃহীত অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক শাসক বিৰোধীৰ বাক বিতণ্ডাৰ পিছতে সদনত গৃহীত হল বিধেয়কখন বৰপেটা মাজুলী বটদ্ৰৱা সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত নতুনকৈ কিনিব নোৱাৰিব মাটি সত্ৰভূমিত অকৰ্তৃত্বশীলভাৱে বাস কৰা লোকক কৰা হ'ব উচিত কেৱল এই অঞ্চলৰ স্থায়ী লোকৰ মাজতহে হ'ব মাটিৰ ক্ৰয় বিক্ৰয় মাটি কিনিবলৈ 2006 পূৰ্বৰ 3 প্ৰজন্মৰ বসবাসৰ প্ৰমাণ পত্ৰ লাগিব ৰাজ্যৰ 250 বছৰ পুৰণি ঐতিহাসিক ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই আইন বৰ্তমান ম্যাদী পট্টা থকাসকলৰ কোনো ধৰণৰ অসুবিধা নহয়
আমাৰ উদ্দেশ্যটো বৰপেটা মাজুলী আৰু বটদ্ৰৱাক সিকিউৰ কৰা যদি সবতে হয় তেতিয়াতো সকলো মানুহ এফেক্টেড হ'ব সেইকাৰণে আমি লিখি দিম যে অৰিজিনেল এভিডেন্স লাষ্টত আমি এটা শব্দ লিম 2000 ইন দা ৰেফাৰেন্স টু চেপ্টাৰ 12 এইটো আমি গভৰ্ণমেণ্ট এমেণ্ডমেণ্ট মই মুভে কৰিলো আৰু কাইণ্ডলি আপুনি সেইটো একচেপ্ট কৰি দিলে আমি পিছত লাইনটো ভৰাই দিম যে আমাৰ বাগবৰ সত্ৰৰ আজি অৱস্থা কেনেকুৱা 5 কিলোমিটাৰ ভিতৰত কেইবাটাও মছজিদ আহি গৈছে যদি এই আইনখন আজিৰ পৰা 50 বছৰ আগত আহিলেতেন সত্ৰখনৰ অন্তত 5 কিলোমিটাৰ আমি বচাব পাৰিলেতেন এতিয়া মই কাকো আপত্তি নকৰো এটো ডেমোগ্ৰাফিক চেঞ্জ এটা হৈছে তাত মই কোনো আই হেভ নাথিং নিগেটিভ ফিলিং এই আইনখন যদি হৰথিংহ ডাঙৰীয়া দিনত আহিলেতেন হিতেশ শইকীয়া দিনত আহিলেতেন তেতিয়ালে হয়তো আপুনি আজি বাগবৰ সত্ৰৰ মানুহখিনি নিৰাপত্তাৰ অভাৱত আৰু নাম কীৰ্তন শব্দ শুনাৰ ভিতৰতে কেইবাটাও মছজিদো স্থাপন হৈ গৈছে গতিকে দিস ইজ ৰিমেইনিং কেইটামান কাৰণ তাত লিখা আছে একখনত যে কোনোবা যদি বহিলে আৰু তাক উঠাব পৰা নাযায় মাত্ৰ ৰিমেইনিং ইনষ্টিটিউট কেইটামান আমাৰ আছে বৰপেটা সত্ৰ বটদ্ৰৱা এই ক্ষেত্ৰত আপোনালোকেতো মই বিচাৰো যে আপোনালোকৰ যদি স্পিৰিটটো বৰ অসম নিৰ্মাণ হয় আপোনালোকে মোক ক'ব লাগে যে 75 নহয় স্যাৰ 100 কৰি দিও কাৰণ এটো হল সময়ৰ আহ্বান আৰু আমি যথেষ্ট পজিটিভলি ইয়াত বহিছো বৰপেটা বটদ্ৰৱা মাজুলী কেইটামানে জায়গা বাকি আছে let it be survive ইয়াত যদি কমাব চেষ্টা কৰো তেতিয়ালে এইটোৱে বুজাব যে নহয় আমি কোনোবাই তাত মাটি কিনিব খুজিছো গতিকে ইমান খেনিলৈকেটো এৰি দিব লাগে আৰু এইটো নতুন কথা নহয় 2 বছৰ আগৰ প্ৰায় নিয়মটো প্ৰযোজ্য হৈয়ে আছে বৰপেটাত অলৰেডি বাই গভৰ্ণমেণ্ট অৰ্ডাৰ এইটো চলিয়ে আছে ইয়াত আৰু এমেন আনিব নালাগে আপোনালোকে এটা বাৰ্তা পঠাওক যে চেয়াৰম্যান আলী ডাঙৰীয়া ইয়াক আদৰণি জনাইছে ৰহিম ডাঙৰীয়া আদৰণি জনাইছে বৰপেটা ৰাইজে আপোনালোকক ভাল পাব আৰু এনেকৈ হাউচৰ পৰা লাহে লাহে আমি বৰ অসম নিৰ্মাণৰ এটা মেছেজ পঠিয়াব লাগিব অৰুণাচল প্ৰদেশৰ কুৰুং কুমেত পুনৰ ডাৱৰ বিস্ফোৰণৰ সন্দেহ হঠাৎ বাঢ়ি আহিল কুশজানৰ পানী বাহনী পানী কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ থাকিল এজন লোক পানীৰ ফুটৰ মাজতে ৰৈ থাকে বহু সময় অৱশেষত সুকলমে উদ্ধাৰ কৰে লোকজনক স্থানীয় লোক আৰু প্ৰশাসনৰ প্ৰচেষ্টাত উদ্ধাৰ কৰা হয় লোকজনক ইয়াৰ পিছতে ইটানগৰৰ নৈপৰীয়া লোকসকলক সতৰ্ক হৈ থকাৰ আহ্বান জনালে প্ৰশাসনে কুৰুং কুমেৰ উপায়ুক্তই কুশজান পাৰাপাৰ হ'বলৈ জাৰি কৰিলে নিষেধাজ্ঞা और इसका तो ज्यादा आ गया पानी मशीन है इधर मशीन হাতীগাঁও আৰক্ষী জালত গাড়ী চুৰি চক্ৰ মৰিয়নিৰ পৰা গ্ৰেফতাৰ গাড়ী চুৰি চক্ৰৰ 6 সদস্য ধৃত চক্ৰটোৰ পৰা উদ্ধাৰ 3খনকৈ বিলাসী বাহন নাগালেণ্ডলৈ চুৰি গাড়ী সৰবৰাহ কৰে চক্ৰটোৱে চুৰি গাড়ী সৰবৰাহ কৰি থাকোতে হাতে লুটে গ্ৰেফতাৰ কৰা হয় চক্ৰটোক ধৃত কেইজন হৈছে অবিনাশ শইকীয়া অনুৰাগ চৌধুৰী কৌস্তৱজ্যোতি শইকীয়া ভাস্কৰ বৰুৱা বিকাশ দাস আৰু প্ৰাণদীপ বৰুৱা চক্ৰটোৱে গাড়ী ভাড়ালৈ নি কৌশলেৰে বিক্ৰী কৰে বহিৰাজ্যত নগাঁও গুৱাহাটী আৰু যোৰহাটৰ পৰা বহু গাড়ী চুৰি কৰিছে চক্ৰটোৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হৈ আছে গোচৰ কোকৰাঝাৰৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত গুলীচালনাত এজন লোকৰ মৃত্যু হৈছে গছ কটাৰ বাবে বন সুৰক্ষা কৰ্মীয়ে চলাইছিল গুলী নিহত লোকজনৰ নাম পুংখা বসুমতাৰী ঘটনাস্থলীত উপস্থিত হৈছে দণ্ডাধীশ বন বিভাগৰ শীৰ্ষ বিষয়া মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে প্ৰতিবাদ মৰিগাঁৱৰ দণ্ডুৱাত সহস্ৰাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ ৰাজপথত বহি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে উত্তেজিত লোকে দণ্ডুৱা অঞ্চলৰ কেইবাখনো গাঁও সমীপৰ মৰিগাঁও ৰাজচক্ৰৰ পৰা কৰ্তন কৰি মিট্টি ভেটা ৰাজচক্ৰ অন্তৰ্ভুক্ত কৰিব বিচৰা কাৰ্যত ক্ষোভ ৰাইজৰ বিধায়কজনৰ ৰাজনৈতিক অভিসন্ধি ফাদিল হোৱাৰ পিছতে জাঙু খাই উঠিছে ৰাইজ মৰিগাঁও ৰাজচক্ৰৰ পৰা বনপাৰা দণ্ডুৱা সাপমাৰী
এই গোটেইকেইখন গাঁও ৰমাকান্ত দেউৰীয়ে নিজ ৰাজনৈতিক স্বাৰ্থৰে মিকিভেটা ৰাজহ চক্ৰলৈ তেওঁ স্থানান্তৰণ কৰিব বিচাৰিছে। এই কাৰ্যসূচী আমি কেতিয়াও মানি ল'ব নোৱাৰো। তাৰ পৰিপ্ৰেক্ষিতত আজি দণ্ডুৱা অঞ্চলৰ সমূহ ৰাইজে আমাক সহযোগ কৰিছে আৰু এই প্ৰতিবাদ কাৰ্যসূচী আমি যেতিয়ালৈকে জিলা প্ৰশাসনৰ ফালৰ পৰা আমাক লিখিতভাৱে প্ৰতিবেদন নিদিয়ে যে এই ৰাজহ চক্ৰ মিকিভেটা আমাৰ যি মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত এই গাঁওকেইখন মিকিভেটা ৰাজহ চক্ৰলৈ নিনিয়ে বুলি যেতিয়ালৈ লিখিত প্ৰতিবেদন নিদিয়ে তেতিয়ালৈকে এই প্ৰতিবাদ কাৰ্যসূচী আমি অব্যাহত ৰাখিম। গুৱাহাটী বিলাসী এপাৰ্টমেণ্টত দুৰ্বৃত্তৰ সন্ত্ৰাস। দুদিন ধৰি একেৰাহে বিলাসী এপাৰ্টমেণ্টত লুটপাট। মহামায়া কমপ্লেক্সৰ পিছত এবাৰ শুভম গাৰ্ডেনত লুটপাট। একেই কৌশলেৰে ফ্লেটত লুটপাট চলালে দুৰ্বৃত্তৰ দলে। মুখত অত্যাধুনিক মাস্ক, পিঠিত বেগ লৈ সোমাল তিনি দুৰ্বৃত্ত। এপাৰ্টমেণ্টটোত দুৰ্বৃত্তৰ সকলো গতিবিধি বন্দী হৈছে চিচিটিভিত। কেইবাটাও ফ্লেটৰ পৰা লুটি নিলে সোণ, ৰূপ আৰু নগদ ধন। মহামায়া কমপ্লেক্সৰ পিছফালে পুনৰ লুটপাট কৰে দুৰ্বৃত্তই। একেটা গেঙে এই কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে। ঘটনাক লৈ চাঞ্চল্য। কাহিলিপাৰা লালগণেশ কালাপাহাৰ এলেকাত চাঞ্চল্যৰ সৃষ্টি হৈছে। মহামায়া এপাৰ্টমেণ্টৰ দৰে শুভম গাৰ্ডেনতো চলিছে লুটপাট। চিচিটিভি ভিজুৱেলৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ধাৰাবাহিক চুৰিত শংকিত হৈ পৰিছে আৱাসীসকল। উজনি তিনি ব্ৰাণাকান্ত জিলালৈ ৰাজ্যিক বিজেপিৰ বান সাহায্য। প্ৰায় 16 কোটি টকা সামগ্ৰী দিব উজনি অসমৰ বানপীড়িত ৰাইজক। কেইবাখনো বাহনত সাহায্য লৈ আজি উজনিলৈ ৰাওনা হ'ব বিষয়ববীয়া। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিব সাহায্য যাত্ৰা। উজনিত তিনি বানাক্ৰান্ত জিলালৈ ৰাজ্যিক বিজেপিৰ বান সাহায্য। প্ৰায় 16 কোটি টকা সামগ্ৰী দিব উজনি অসমৰ বানপীড়িত ৰাইজক। কেইবাখনো বাহনত সাহায্য লৈ আজি উজনিলৈ ৰাওনা হ'ব বিষয়ববীয়াসকল। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিব সাহায্য যাত্ৰা। বানাক্ৰান্ত লোকৰ বাবে সাহায্য লৈ এনেদৰে আজি যাত্ৰা আৰম্ভ কৰিব। কিছু সময়ৰ পিছতে আৰম্ভ কৰিব যাত্ৰা। মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিব বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিব সাহায্য যাত্ৰা। আজি কেইবাখনো বাহনত এনেদৰে সাহায্য লৈ উজনিলৈ ৰাওনা হ'ব বিষয়ববীয়াসকল। প্ৰায় 16 কোটি টকাৰ সামগ্ৰী দিব উজনি অসমৰ বানপীড়িত ৰাইজক। ইতিমধ্যে ৰাওনাৰ বাবে সাজু হৈছে বিজেপিৰ বিষয়ববীয়াসকল। আজি আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া, অসম মন্ত্ৰীসভাৰ সন্মানীয় মন্ত্ৰীসকল, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক বিষয়ববীয়া সহিতে আমাৰ দলৰ কাৰ্যকৰ্তাসকল আৰু সুধী মণ্ডলী। সেৱাই সংগঠন ই হৈছে ভাৰতীয় জনতা পাৰ্টিৰ বাবে আৰু আমাৰ কাৰ্যকৰ্তাৰ বাবে এক মহামন্ত্ৰ। অকণমান মই অনুৰোধ কৰিম, অকণমান নীৰৱতা অৱলম্বন কৰিব পিছফালে। মই সকলোকে খন্তেক সময় মনে মনে থকাৰ কাৰণে অনুৰোধ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ সেৱাই সংগঠন এই মহামন্ত্ৰক সৰগিত কৰি আজি আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে কিছু বান সাহায্য প্ৰদানৰ বাবে আজি আমি ইয়াত সমবেত হৈছোঁ। আপোনালোকে জানে যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ দুৰ্যোগে আৰু লগত
যোৰহাট আৰু গোলাঘাট জিলাত হোৱা বানপানীয়ে সৰ্বসাধাৰণ ৰাইজক এক দুৰ্দশাগ্ৰস্ত পৰিৱেশলৈকে ঠেলি দিছে আৰু এক প্ৰকাৰ তেওঁলোকে নিজৰ বৰ্তমান আৰু ভৱিষ্যতক লৈ সন্দিহান হৈ পৰিছে। অসমৰ চৰকাৰ আৰু বিভিন্ন দল সংগঠন NGO ব্যক্তিয়ে ইতিমধ্যে বান সাহায্য অভিযানত নামি পৰিছে। আমি আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বান পৰিস্থিতিৰ প্ৰথম দিনাৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ মন্ত্ৰী বিধায়ক আৰু আমাৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাকে আদি কৰি সকলোৱে বান সাহায্য অভিযানত জঁপিয়াই পৰিছে। মন্ত্ৰী সুশান্ত বৰগোহাঁই, বিমল বৰা দুয়োগৰাকী প্ৰথম দিনৰ পৰা আজিলৈকে এই দুইখন জিলা ভ্ৰমণ কৰিছে, তাতে ৰাইজৰ লগত উপস্থিত আছে আৰু বান সাহায্য অভিযান তদাৰক কৰিছে। সমান্তৰালভাৱে মন্ত্ৰী অজন্তা নেওগে যোৰহাট আৰু গোলাঘাট জিলাত বান সাহায্য অভিযানৰ তদাৰকী কৰিছে। ৰাইজৰ লগত উপস্থিত আছে আৰু বান সাহায্য অভিযান তদাৰক কৰিছে। সমান্তৰালভাৱে মন্ত্ৰী অজন্তা নেওগে যোৰহাট আৰু গোলাঘাট জিলাত বান সাহায্য অভিযানৰ তদাৰকী কৰিছে। আমাৰ দলৰ ৰাজ্যিক সভাপতিৰ পৰামৰ্শক্ৰমে আমাৰ মণ্ডল সভাপতি, জিলা সভাপতি, বুথ সভাপতি, শক্তি কেন্দ্ৰ প্ৰমুখ সকলোৱে এই অভিযানত জঁপিয়াই পৰিছে আৰু নীৰৱে আমি ৰাইজৰ লগত থিয় হৈ ৰাইজৰ হৈ কাম কৰাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকীও বিধায়কে ইতিমধ্যে নিজ নিজ সমষ্টিৰ পৰা বান সাহায্য দুইখন জিলালৈকে পঠিয়াইছে আৰু আন জিলাসমূহৰ কাৰ্যকৰ্তা পৰ্যায়ত কেইটামান বিশেষ সাহায্য শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ আমি প্ৰেৰণ কৰিছোঁ। আমি 1,80,000 মেখেলা চাদৰ আমি আমাৰ আই মাতৃসকলৰ বাবে প্ৰেৰণ কৰিছোঁ। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ উপৰিও যোৰহাট আৰু গোলাঘাট জিলাৰ আই মাতৃসকলকো এই সাহায্য বা মেখেলা চাদৰ আমি প্ৰদান কৰাৰ বাবে চেষ্টা কৰিম। ঠিক তেনেকৈ আমাৰ শিশুসকলৰ বাবে আমি একোটাকৈ টি-চাৰ্ট আমি প্ৰেৰণ কৰিছোঁ আৰু ইয়াৰ লগত প্ৰায় 1.5 লাখ আমি আঁঠুৱা আমি আজি এই 4খন জিলালৈ প্ৰেৰণ কৰিছোঁ। অৰ্থাৎ 1,75,000 1,80,000 মেখেলা চাদৰ, 1,80,000 নতুন টি-চাৰ্ট আৰু 1,50,000 আঁঠুৱা। আজিৰ দিনত আমি সকলোৱে জানো যে বাচন বৰ্তন, বস্ত্ৰ এইবিলাকৰ অভাৱৰ বাবে বহু পৰিয়াল ঘৰলৈ উভতি যাব পৰা নাই। আমাৰ এই কিঞ্চিত সাহায্যই মই আশা কৰোঁ দুৰ্দশাগ্ৰস্ত ৰাইজক কিছু সকাহ দিব। চৰকাৰৰ পৰা লোৱা প্ৰচেষ্টাসমূহৰ বিষয়ে যোৱাকালি আমি ফেচবুকত কৈছোঁ। অহাকালি আমাৰ আৰু এটা প্ৰচেষ্টা আছে। মই শিৱসাগৰ আৰু চৰাইদেউ জিলাত যোৱাৰ আগতে গোটেইকেইটা প্ৰচেষ্টা শেষ কৰিব খুজিছোঁ, যিখিনি আমি খুব কৰাৰ প্ৰয়োজন। অহাকালি আমি অসমৰ গোটেই বেংকসমূহৰ লগত আমি এখন সভা আহ্বান কৰিছোঁ, কেনেকৈ বেংকৰ ইনষ্টলমেণ্ট আদি দিয়াৰ পৰা আমাৰ ৰাইজক আমি সকাহ দিব পাৰোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বেংকসমূহক পৰামৰ্শ দিছে, মোৰ লগত বহিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিছে। অহাকালি আমি বেংকসমূহৰ লগতো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিম। অৰ্থাৎ চৰকাৰ আৰু দল এই দুয়োটাই আমি আমাৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ হৈ আমি সেৱাত আমি নিজকে সমৰ্পণ কৰিম আৰু আমি ৰাইজৰ লগত থাকি ৰাইজৰ ৰাজ্যিক সভাপতি মহোদয়ৰ নিৰ্দেশক্ৰমে
আমি আন বিভিন্ন ধৰণৰ সহায় এই সময়ত মেডিকেল কেম্পৰ প্ৰয়োজন হ'ব এই সময়ত জীৱ জন্তুক ক্ৰিমেশ্যন কৰাৰ প্ৰয়োজন হ'ব ৰাইজক ঘৰ আদি বনোৱাত সহায় কৰাৰ প্ৰয়োজন হ'ব আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে তৃণমূলত ৰাইজৰ লগত থিয় হৈ ৰাইজক সকাহ দিবৰ বাবে চেষ্টা কৰিব এই পৰিৱেশত আমি আৰু এটা কথা উল্লেখ কৰিম যে আমাৰ দলৰ বহু কাৰ্যকৰ্তাৰ ঘৰ সম্পত্তি বিনষ্ট হৈছে তাৰ পিছতো তেওঁলোক ৰাইজৰ হৈ কাম কৰি আছে নিশ্চিতভাৱে সেই দলৰ কাৰ্যকৰ্তাসকলকো আজি আমি অভিনন্দন জনাইছোঁ এই কিঞ্চিত সাহায্য অভিযান ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ ইয়াত অৰিহণা লুকাই আছে মন্ত্ৰী বিধায়ক দলৰ সভাপতিৰ পৰা আৰম্ভ কৰি ভাৰতীয় জনতা পাৰ্টিৰ তৃণমূল পৰ্যায়ৰ এই চাৰিওখন জিলাক বাদ দি আন জিলাসমূহৰ কাৰ্যকৰ্তাই এই অভিযানত আমাক সহায় কৰিছে বৰ্তমানলৈকে আমি প্ৰায় 16 কোটি টকাৰ সামগ্ৰী আমি প্ৰেৰণ কৰিছোঁ যি সামগ্ৰী আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ বৰঙণিৰে আমি পঠিয়াইছোঁ অনাগত দিনতো আমি য'ত য'ত চৰকাৰৰ ফালৰ পৰা কৰিব পৰা হোৱা নাই বা NGO বা আন সংগঠনসমূহৰ সহায় যদি কিবা এটা ক্ষেত্ৰত পৰ্যাপ্ত নহয় ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে ভৱিষ্যতে আৰু সহায় কৰাৰ কাৰণে প্ৰস্তুত থাকিব আজি পুনৰবাৰ এই ক্ষুদ্ৰ আৰু অতি বিনম্ৰ প্ৰয়াসত আমাক সহায় কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক মই প্ৰণাম জনাইছোঁ শিৱসাগৰ চৰাইদেউ ৰাইজক আমি আশ্বাস দিছোঁ বিপদৰ সময়ত আমি আপোনালোকৰ লগত থিয় হৈ থাকিম গোলাঘাট যোৰহাট ৰাইজৰ লগত আমি থিয় হৈ থাকিম আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে এজন টুডে Bharatiya Janata Party and the families of our Karyakarta contributed almost 1,80,000 Mekhala Sadar, 1,80,000 T-shirts and 1,50,000 mosquito net for the flood affected families of Sibsagar, Saraideo, Golaghat and Jorhat district. This effort is entirely from the party and amount has been collected from the grassroots level Karyakartas. সময় হৈছে এতিয়া পাত্ৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল